জুৰিয়া মণ্ডল কংগ্ৰেছৰ সভাপতি ৰফিকুল ইছলামৰ সভাপতিত্বত ৰূপহীহাট সমষ্টিৰ নতুনকৈ অন্তৰ্ভুক্ত হোৱা দগাঁও আলিটাঙনি জিলা পৰিষদৰ নিজ ঘৰত আজি বিয়লি 2 বজাত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী আসফিয়া শামীমৰ হৈ বিধায়ক নুৰুল হুদাই নিৰ্বাচনী প্ৰচাৰ চলায়। বিধায়ক হুদাই বিজেপি আৰু AIUDFক ক্ষুৰধাৰ সমালোচনা কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ আঞ্চলিক সদস্য আৰু তেওঁলোকৰ সমৰ্থনত থকা ৱাৰ্ড সদস্যাক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায়। লগতে নতুনকৈ বিজেপি চৰকাৰে অনা ৱাকফ আইন সম্পৰ্কে সমালোচনা কৰে। দগাঁও আলিটাঙনি মৌজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী আৰু ৰাইজ উপস্থিত আছিল। বটদ্ৰৱাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট মফিদুল ইছলামৰ সহযোগত মজিবুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। সাতটা গাঁও পঞ্চায়ত, এই সাতটা গাঁও পঞ্চায়তৰ আমাৰ কংগ্ৰেছ সমৰ্থিত যিসকল ৱাৰ্ডৰ সদস্য আৰু আঞ্চলিক পঞ্চায়তৰ যিসকল সদস্য, জিলা পৰিষদৰ সদস্য, যিসকলক আমি ইতিমধ্যে মনোনীত কৰিছোঁ, সেইসকলক লৈ আজি এখন আমি কৰ্মী সভা ইয়াত আয়োজন কৰিছোঁ। আৰু এই কৰ্মী সভাত আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকল, অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকল, আলেম ওলামা, মুৰব্বী, হাজী, যুৱক, মহিলা, ছাত্ৰ, সকলো শ্ৰেণীৰ নাগৰিকে যিদৰে সঁহাৰি দিছে মই আপ্লুত হৈছোঁ। আৰু মই আশাবাদী, মই বিশ্বাস আজি হৈছে মোৰ যে এই আলিটাঙনি দগাঁও জিলা পৰিষদৰ 7টা জিপি 70জন গাঁও পঞ্চায়তৰ সদস্য আৰু 7জন আঞ্চলিক সদস্য আৰু এগৰাকী জিলা পৰিষদৰ সদস্য বিপুল ভোটত ৰাইজে জয়যুক্ত কৰি দিব, এইটো মই আশাবাদী। আৰু ৰাইজক মই ধন্যবাদ জনাইছোঁ যে আজি কম সময়ৰ ভিতৰত, আজি গোটেই দিন প্ৰতিকূল বতৰ, আজি ৰাতিপুৱাৰ পৰাই বৰষুণ ধুমুহা, আৰু এই বৰষুণ ধুমুহাকো নেওচি হাজাৰ মানুহ আহি উপস্থিত হৈছে। তাৰ কাৰণে মই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই গৌৰৱ অনুভৱ কৰিছোঁ যে মই এনেকুৱা এটা সমষ্টিত আছোঁ যিসকল কৰ্মীয়ে মৰ্যাদা বুজি পায়, যিসকল কৰ্মীয়ে দলৰ মৰ্যাদা বুজি পায়, মানুহৰ মৰ্যাদা বুজি পায়, সকলো সময়ত মানুহৰ মাজত থাকি ভাল পায়। ঠিক তেনেকুৱা কৰ্মীক পাই মই গৌৰৱ অনুভৱ কৰিছোঁ। সঁচাকৈ আমাৰ ৰূপী সমষ্টিৰ সমূহ কংগ্ৰেছ কৰ্মকৰ্তাসকল দক্ষতাপূৰ্ণ আৰু তেওঁলোক ত্যাগৰ মনোভাৱেৰে কাম কৰে। আজি এনেকুৱা পঞ্চায়ত আছে যে 5-7জনকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে, আৰু তেওঁলোকৰ মাজৰ পৰা আমাৰ নিয়ম মাফিক আমাৰ যিটো নিয়ম আছিলে, সেই নিয়ম মাফিক প্ৰাৰ্থী এজন নিৰ্বাচিত হৈছে, কিন্তু সকলোৱে সমৰ্থন জনাইছে, মানি লৈছে। তাৰ কাৰণে মই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে, আমি প্ৰাৰ্থিত্ব দিব পৰা নাই, ৱাৰ্ডৰ সদস্য হ'লে ৱাৰ্ডৰ সদস্যৰ মৰ্যাদা, আঞ্চলিক হ'লে আঞ্চলিক সদস্যৰ মৰ্যাদা, আৰু জিলা পৰিষদৰ হ'লে জিলা পৰিষদৰ সদস্যৰ ওপৰতকৈ মৰ্যাদা দি আমি ৰাখিম। সেইটো আমি ৰাজহুৱাভাৱে আপোনালোকক ক'লোঁ। যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশীক আমি দিব পৰা নাই প্ৰাৰ্থী, সেইসকলক দলৰ মজিয়াত তেওঁলোকে সসন্মানে আগবাঢ়াই লৈ যাম, এইটো মোৰ এটা প্ৰতিশ্ৰুতি। ছাৰ, ৱাকফ সম্পত্তি গোটেই ভাৰতবৰ্ষৰ লগতে অসমতো ইয়াৰ বিষয়ে আন্দোলন চলি আছে, কিন্তু একাংশ বিজেপি নেতাসকলে কৈ আছে যে ৱাকফ সম্পত্তি বেছিভাগ সম্পত্তিয়ে কংগ্ৰেছৰ দখলত, মানে নেতাসকলৰ দখলত আছে। এই সম্পৰ্কে কি বুলি? ৱাকফ সম্পত্তি যদি কংগ্ৰেছৰ নেতাসকলৰ দখলত আছে, তেতিয়া চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য সেইবিলাকৰ পৰা ওলাই আনাটো, সেইখিনি ওলাই আনক। সেইখিনি ওলাই নানি তেওঁলোকে কমিটিত হিন্দু মানুহ সোমাই দি তেওঁলোকে মুছলমানক বিপদে পৰিস্থিতি কৰিব বিচাৰিছে। গোটেই ভাৰতবৰ্ষক মুছলমান সমাজক মানে হেয় প্ৰতিপন্ন কৰি মুছলমানক দুৰ্বল কৰাৰ কাৰণে এটা এই ধৰণৰ আইন আনিছে। এই আইনটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। এই আইনৰ বিৰুদ্ধে আমি উচ্চতম ন্যায়ালয়ত গৈ দ্বাৰস্থ হ'ম। এই আইন বাতিল হ'ব লাগিব। মোৰ নাম ৰেহানা বেগম, মোৰ স্বামী জুৰিয়া ব্লকৰ এক্স চেয়াৰমেন জয়নাল উদ্দিন। মই মেলেকাৰিং মুকুন্দবাৰী আঞ্চলিক পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী। মোৰ কাৰণে সকলোৱে দোৱা কৰিব আৰু আশীৰ্বাদ কৰিব। ধন্যবাদ। মই প্ৰাক্তন চৰকাৰী কৰ্মচাৰী হওঁ। মই সততাৰে এই ৰাইজৰ সেৱা কৰাৰ কাৰণে যি মন লৈ আগবাঢ়িছোঁ, আশা কৰোঁ আপোনালোকে এই উৎসাহক আপোনালোকে স্বাগতম জনাব আৰু মোক ৰেকৰ্ড সংখ্যক ভোট দি জয়যুক্ত কৰিব বুলি মই আপোনালোকৰ সকলোৰে দোৱা আৰু আশীৰ্বাদ দিছোঁ। ৰেকৰ্ড সংখ্যক আৰু সৎ নিষ্ঠাৰে কাম কৰি দেখুৱাব পাৰোঁ যে প্ৰাক্তন কৰ্মচাৰীসকলেও কিমান সততাত কাম কৰিব পাৰে।
এইখিনি কৈ আপোনালোকৰ দোৱা মাগি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। অতি শ্রদ্ধার গরিব বন্ধু আমার এই বিধায়ক ডক্টর নুরুল সাহাব ডাঙরিয়া আর সম্মানিত সদন মোৰ নাম মোহাম্মদ ইকবাল হুছেইন। মই এক বৰালিমাৰী বৰান্দি গাঁও পঞ্চায়তৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে মোক কংগ্ৰেছ দলৰ ফালৰ পৰা নিৰ্বাচিত কৰাৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে মোক নিৰ্বাচিত কৰিছে। সকলোকে মই আপোনালোকৰ ওচৰত সহায় সহযোগিতা বিচাৰি মোৰ কাৰণে যাতে আশীৰ্বাদ দিয়ে ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে। আৰু আমাৰ মাননীয় বিধায়ক চাহাবে আমাৰ জাতিটোৰ কথা আমাৰ ধৰ্মৰ কথা বিভিন্ন ফালত বিজেপিৰ যি চক্ৰান্ত কৰিছে আমাৰ ধৰ্মটোক আমাৰ জাতিটোক নিহা কৰাৰ কাৰণে এইবাৰ আমি সকলোৱে মিলি বিজেপিক যাতে আমি এটা ভোট দান কৰাৰ ক্ষেত্ৰত যে আমি প্ৰত্যেকেই ঐক্যবদ্ধ হৈ যাতে আমি ইয়াৰ প্ৰতিদান দিব বিচাৰোঁ, এইটো কৈ মই মোৰ বক্তব্য। মই দগাঁও আলিটাংনি দগাঁও জিলা পৰিষদৰ প্ৰাৰ্থী মনোনীত কংগ্ৰেছ দলৰ প্ৰাৰ্থী। মই ক'ব বিচাৰোঁ যে যদি আল্লাহ তালা মোক ৰহমত কৰে সকলো মই মোৰ ভাই বন্ধু সকলোৰে সহায় সহযোগিতাত মই সকলোৰে যিখিনি আদৰোৱা কাম আছে আগৰ পৰা যি ZPC কাম আদৰোৱা হৈ আছে বা সমাজৰ কাৰণে যিখিনি উন্নয়নৰ কাম কৰিব লাগে মই চবৰ লগত কান্ধে কান্ধ মিলাই সুখ দুখত সদায় সহযোগিতা কৰিব বিচাৰোঁ। আপুনি উত্তীৰ্ণ পাছ কৰি পেলাই প্ৰথমে কোন তিনিটা কাম হাতত ল'ব বুলি ভাবিছে জিলা পৰিষদে? তিনিটা কাম মানে মই এনেকৈ মানে নিৰ্দিষ্ট এতিয়া মানে ক'ব নোৱাৰোঁ, মানে যিটো মানে ৰাইজৰ মাজত গৈ পেলাই যিটো চাওঁ যে তেখেতসকলৰ কোনটো জটিল পৰিস্থিতি, কোনটো তেখেতসকলৰ কাৰণে ফাৰ্ষ্টত কৰিলে ভাল হ'ব বা ছেকেণ্ড টাইম কৰিলে তেখেতসকলৰ এইটোৰ ওপৰত নিৰ্ভৰ কৰিব, তেখেতসকলৰ সমস্যাৰ ওপৰত নিৰ্ভৰ কৰিব। আপুনি কিমান নিশ্চিত যে আপুনি পাছ কৰিব? চাওক, সকলো ৰাইজৰ সহায় সহযোগিতাত যিমানখিনি মই মৰম পাই আছোঁ বা মুৰব্বীয়ানসকলৰ যিমানখিনি দোৱা আশীৰ্বাদ মই পাই আছোঁ, এইটো বিষয়ত মই চাবলৈ গৈ মই মানে পাইছোঁ, স্পষ্ট এটা অনুভৱ মোৰ বল আহি গ'ল যে আল্লাহ তালাই মোক সুফল ৰাস্তা মোক দেখুৱাব আৰু সকলোৰ কাৰণে মই কাম কৰিব পাৰিম। আপুনি আলিটাংনি দগাঁও মৌজাৰ ৰাইজক কি আহ্বান জনাব? আহ্বান ক'লে মানে এটাই কথাই মই ক'ব বিচাৰোঁ যে কংগ্ৰেছ দলৰ যিটো মৰম শ্ৰেয় ৰাইজৰ মাজত যি এটা মৰমৰ ভাতৃত্বতা আছে, যিটো নেকি অইন বেলেগ দলৰ মাজত দেখা নাযায়, আৰু যি এটা মৰমৰ আদৰ্শ যিটো আছে মই মানে সমাজৰ লগত মানে এইখিনি বজাই ৰাখিবলৈ মই চেষ্টা কৰিম। জুৰিয়া ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা আমাৰ উপদেষ্টা আমিৰ চাহাব, নগাঁও জিলা কংগ্ৰেছৰ উপসভাপতি ইক্ৰামুল হুছেইন ডাঙৰীয়া, নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক হাৰিছুদ্দিন ডাঙৰীয়া, সম্পাদক মুজিবুৰ ৰহমান ডাঙৰীয়া, সম্পাদক মাহমুদুল হাছান ডাঙৰীয়াকে প্ৰমুখ কৰি জিলা কংগ্ৰেছৰ বিহসকল, আমাৰ ব্লক কংগ্ৰেছৰ সন্মানীয় উপসভাপতিসকল, সাধাৰণ সম্পাদকসকল, আমাৰ ইয়াত উপস্থিত থকা বিশিষ্ট অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকল, মুৰব্বীসকল, আলিম ওলামাসকল, ওলামা কাউন্সিলৰ সাধাৰণ সম্পাদক হাফিজ আবু হানিফা চাহাব, যুৱ কংগ্ৰেছৰ সভাপতি ফাহাদ বাছাৰ ডাঙৰীয়া, আমাৰ ইয়াত উপস্থিত থকা বিভিন্ন মণ্ডল কংগ্ৰেছৰ সভাপতিসকল, গাঁও পঞ্চায়তৰ প্ৰাক্তন প্ৰতিনিধিসকল, সন্মানীয় আলেম ওলামাসকল, মুৰব্বীসকল, কংগ্ৰেছ সমৰ্থিত ৱাৰ্ডৰ সদস্যসকল, আমাৰ হাতোটা গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ মনোনীত আঞ্চলিক সদস্য দলৰ প্ৰাৰ্থীদ্বয়, আমাৰ আলিটাংগনি দগাঁও জিলা পৰিষদৰ সদস্য শামীম আসফিয়া শামীম ডাঙৰীয়ানী, আমাৰ জিলা আঞ্চলিক সদস্যসকল যথাক্ৰমে
হাতীযুজুৱা উম্মে হাবিবা, আলিডাঙনি জামগুৰি, মাৰুফা নাৰ্গিছ, দগাঁও ডিংগাঁও হাফিজা খাতুন, কান্দুলিবাৰী বৰুৱা বেদী, আলী আকবৰ চৰকাৰ, মেলেকা সন্মানীয় ৰাইজ, উপস্থিত থকা ডাঙৰীয়া চাহাব, উপস্থিত থকা ৰাইজ, মুৰব্বীসকল, আপোনালোকক চবকে মোৰ ফালৰ পৰা সন্মান অভিনন্দন জনাইছোঁ। মই ৰাজনীতিৰ বিষয় ইমান এটা নাজানো, হ'লেও মই সাহস কৰি ৰখিছোঁ কংগ্ৰেছ দলৰ ফালৰ পৰা। আপোনালোকে যাতে মোক কংগ্ৰেছ দলৰ হাতৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ মই আপোনালোকৰ পৰা দোৱা মাগিছোঁ।